শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰমগুৰু মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি নিশাৰ পৰা ভাদ মাহৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ মাহজোৰা কাৰ্যসূচীৰে এই নামঘৰটোত নাম প্ৰসংগ চাৰি প্ৰসংগ হ'ব। আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আহক মই নামঘৰৰ বিভিন্ন পৰিৱেশ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। সমিতিৰ সভাপতি প্ৰবীণ কলিতাৰ কাষত আমি উপস্থিত আছোঁ। আপোনাৰ ভাদমহীয়া যিটো পবিত্ৰ ভাদ মাহৰ আয়োজন ঢেকীয়াখোৱা বৰনামঘৰত কেনেকৈ কৰিছে এই বিষয়ে অকণমান জনাওকচোন। হয়, মহাপুৰুষ মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰত চাৰি প্ৰসঙীয়া যি পালনাম মহোৎসৱ আজি সন্ধ্যাৰ পৰা আৰম্ভ হ'ব। হয়, 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ এই পালনাম জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব। সেয়েহে আমি এই নামঘৰলৈ অহা সকলো ভক্তপ্ৰাণ ৰাইজক আদৰিবৰ বাবে আমি সম্পূৰ্ণ পৰিচালনা সমিতিয়ে বিভিন্ন কাম আমি কৰি প্ৰস্তুত কৰিছোঁ। নামঘৰ মণিকোট বাটচৰা সংলগ্ন ঘৰ ভোজনালয় গাড়ী ৰখা পথাৰ স্বাস্থ্য বিদ্যুৎ খোৱা পানী প্ৰশাসন জিলা প্ৰশাসন আৰু সংবাদ মাধ্যম আমি সকলোৰে সহযোগত এই পালনাম আমি উদযাপন কৰিম। আৰু স্থানীয় যিসমূহ আমাৰ গাঁও সেই গাঁৱৰ ৰাইজকো আমি নিমন্ত্ৰণ কৰিছোঁ। সকলো আহক, সকলো আমি একেলগতে থাকি গুৰুজনৰ যি কলা কৃষ্টি সংস্কৃতি আমি জীয়াই ৰাখোঁ আৰু উঠি অহা প্ৰজন্ম ইয়ালৈ আহক। কিমান ভকত হ'ব বুলি আপুনি আশা কৰিছে? পূৰ্বতো আমাৰ 30-40 লাখ ভকত হৈছিলে, এইবিলাকতো অলপ বেছি হ'ব বুলি আমাৰ এইবাৰ বেছি হ'ব পাৰে। এইবাৰ বৰপ্ৰসাদৰ ব্যৱস্থা থাকিব থাকিব প্ৰত্যেক দিনেই থাকিব? প্ৰত্যেক দিনে থাকিব গধূলি। হয়, খালি আঁউসী একাদশী তিথি এইকেইটাত তেনেধৰণে দিনত নহয় ৰাতি হ'ব। আমি আপোনাক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ দেখুৱাই আছোঁ। আজিৰ পৰা ভাদ মাহৰ পবিত্ৰ কাৰ্যসূচী আৰম্ভ হৈছে। মই আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কি নান্দনিক কৃষ্ণ 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 নামঘৰৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হনুমানজী, এয়া হনুমানৰ মূৰ্তি দেখুৱাইছোঁ আপোনালোকে। এয়া হনুমানৰ মূৰ্তি দেখা পাইছেনে? এয়া হনুমানৰ পিছতে এয়া দেখুৱাইছোঁ যে এয়া অনুগ্ৰহ কৰি সেৱকীসকলে যাৱতীয় টকা পইচা এইবাৰ পাছত নিজ হাতে দিব। অনুগ্ৰহ কৰি এই সমগ্ৰ পৰিৱেশটো কৃষ্ণ কৃষ্ণ সেইটো নামঘৰৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নামঘৰৰ পৰিৱেশটো লক্ষ্য কৰক। মই নামঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এইবিলাক মণিকোটৰ মূল খুঁটা, ঘাই খুঁটা, নামঘৰৰ ঘাই খুঁটা দেখুৱাইছোঁ। এয়া দেখুৱাইছোঁ নামঘৰৰ কৃষ্ণ অনন্ত সজ্জা দেখুৱাইছোঁ। নামঘৰৰ ভিতৰতে আছে অনন্ত সজ্জা আৰু এইফালে আছে এইফালে গৰুড়ৰ মূৰ্তি। এয়া দেখুৱাইছোঁ জয় বিজয় দেখিছোঁ। এয়া দেখিছে বৈকুণ্ঠৰ পোহৰী জয় বিজয়। এয়া নামঘৰৰ মূল আসন ভাগ দেখুৱাইছোঁ। এইবিলাক চব আসন ভাগ আৰু এতিয়া বন্তি প্ৰজ্বলিত হৈ আছে। এই গছি বন্তি ইতিমধ্যে বুক অফ ৰেকৰ্ডছ কৰিবলৈ সক্ষম হৈছে। এছিয়া বুক অফ ৰেকৰ্ডছত এই গছি বন্তি অন্তৰ্ভুক্ত হৈছে। মই 1450 শকত স্থাপিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰৰ হাতী তোৰণৰ দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। এইফালে চাওক, তোৰণখনৰ ভিতৰলৈ আমি ক্ৰমে প্ৰৱেশ কৰিছোঁ। হাতী তোৰণখন দেখুৱাইছোঁ আপোনালোকক। কিমান সুন্দৰ আৰু অপূৰ্ব দৃশ্য চাওক, লক্ষ্য কৰক। মই নামঘৰৰ পৰিৱেশ দেখুৱাইছোঁ। গছি চাকি, সেই চাকি গছি জ্বলাই থৈ যোৱা যি গছি চাকি, সেই গছি চাকি 556 বছৰ অতিক্ৰম কৰিছে আৰু সেই গছি চাকি বুক অফ ৰেকৰ্ডছ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ কৰিবলৈ সক্ষম হৈছে। সেইটো মই চাৰ্টিফিকেটখন আপোনালোকক শৰাই লোৱা হয়। শৰাই লোৱা স্থানো দেখুৱাইছোঁ আপোনালোকক। প্ৰেক্ষাগৃহটোৰ পৰিৱেশ আৰু সন্মুখত এখন গাৰ্ডেন, অলপ নাতি দূৰত ফিচাৰী, এইফালে আছে নামঘৰটো। ভূমি সংৰক্ষণ সংমণ্ডলৰ সৌজন্যত ঢেকীয়াখোৱা বৰনামঘৰ সৌন্দৰ্যবৰ্ধক আঁচনি ঢেকীয়াখোৱা বৰনামঘৰ চৌহদ। এইটো যোৰহাট ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা এই ঢেকীয়াখোৱা নামঘৰৰ সৌন্দৰ্যবৰ্ধন আঁচনি প্ৰৱৰ্তন কৰিছে। এয়া চাওক, আপোনালোকক দেখুৱাইছোঁ নামঘৰৰ সৌন্দৰ্য। যোৰহাট অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা এইখিনি কৰা হৈছে। আহিব আপুনি আপোনাৰ মনৰ কামনা পূৰণৰ বাবে সাত্বিকভাৱে আহিব আপুনি নামঘৰৰ গোসাঁই সেৱা কৰিবহি। কৃষ্ণ পুনৰবাৰ আপোনালৈ সেৱা নিবেদন কৰিছোঁ আজিলৈ।
ইমানকৈ ক'লোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই